হিৰুল এই গোচৰ কেতিয়া ৰুজু হৈছিল আৰু গোচৰটোত কেনে ধৰণৰ অভিযোগ উত্থাপন হৈছিল গোটেই কথাখিনি মই আপোনাৰ জৰিয়তে জানিবলৈ বিচাৰিছো চাওক আমি ইতিমধ্যে ND24 দৰ্শকসকলক জনাইছোৱে যে গুৱাহাটীৰ জালুকবাৰী সুধাকন্ত পথত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোচৰ অভিযান চলিছে আৰু এই অভিযান চলিছে হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ তদানীন্তন যিগৰাকী সঞ্চালিকা তেওঁৰ ঘৰত এই অভিযান চলিছে কবিতা ডেকাৰ বাসগৃহত আৰু সেই সময়ছোৱাত তেখেত যেতিয়া সেই বিভাগৰ এগৰাকী সঞ্চালিকা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছিলে সেই সময়ছোৱাত সংঘটিত হৈছিল শিপিনী নিযুক্তি কেলেংকাৰী আৰু সেই নিযুক্তি কেলেংকাৰীক লৈ CM ভিজিলেন্সত এক গোচৰ ৰুজু কৰা হৈছিল সেই এক সূত্ৰই সেই গোপন সূত্ৰই আচলতে CM ভিজিলেন্সত সেই কথা জনাইছিল আৰু সেই সন্দৰ্ভতে CM ভিজিলেন্সে এক গোচৰ ৰুজু কৰি গোটেই বিষয়ৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল আৰু তাৰ ভিত্তিতে প্ৰাক্তন সঞ্চালিকাগৰাকীৰ বাসগৃহত অভিযান চলিছে আজি পুৱাৰে পৰা আৰু যি CM ভিজিলেন্সৰ এটা শীৰ্ষ পৰ্যায়ৰ দলে অভিযান চলাইছে এটা বৃহৎ দলে তেওঁলোকে তন্নকৈ যিসমূহ নথি পত্ৰ আছে বা অন্যান্য তেখেতৰ কি এই গোটেই বিভাগটোত যেতিয়া কাৰ্যনিৰ্বাহ কৰি আছিল তেতিয়া কি ধৰণৰ ঘটনা বা সংঘটিত কৰিছিলে বা কি ধৰণে এই গোটেই প্ৰক্ৰিয়া চলিছিলে নিযুক্তি প্ৰক্ৰিয়া কি ধৰণে চলিছে সেইসমূহ তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰিছে আমি CM ভিজিলেন্সৰ বিষয়াসকলৰ লগতো কথা পতাৰ চেষ্টা কৰিছিলো বা গোটেই ঘটনাৰ তথ্য তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিছিলো কিন্তু এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই এই যিগৰাকী অৱসৰপ্ৰাপ্ত ACS বিষয়া বৰ্তমান তেখেত ৰাজ্যপালৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত তেখেত এগৰাকী বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে বৰ্তমান তেখেত এগৰাকী ৰাজ্যপালৰ কাৰ্যালয়ৰ এগৰাকী বিষয়া আৰু তেনে অৱস্থাতে পুৱাৰে পৰা তেখেতৰ বাসগৃহত অভিযান চলিছে আৰু যথেষ্ট আচলতে এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যে সেই সময়ত কেনেধৰণে তেখেতে এই নিযুক্তি প্ৰক্ৰিয়াটো চলাইছিল নিযুক্তি প্ৰক্ৰিয়াটোত সঁচাকৈয়ে কেলেংকাৰী জড়িত হৈ আছে এই নিযুক্তি প্ৰক্ৰিয়াটো হয় কোন বৰ্ষত হৈছিল হিৰুল তাৰ তথ্য আছে নেকি চাওক এতিয়ালৈকে তেনেধৰণৰ তথ্য প্ৰকাশ কৰা নাই যিহেতু আমি যিমান দূৰ খবৰ লাভ কৰিছো 9 মাহ পূৰ্বে তেখেত অৱসৰ গ্ৰহণ কৰিছে আৰু তাৰ পূৰ্বেই এই গোটেই ঘটনা সংঘটিত হয় অৰ্থাৎ 23-24 বৰ্ষৰ ভিতৰত এই গোটেই ঘটনা সংঘটিত হৈছিল আৰু বৰ্তমান যিহেতু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে গোচৰটোৰ ভিত্তিত CM ভিজিলেন্সে তন্নকৈ অভিযান অব্যাহত ৰাখিছে কি নথি পত্ৰ জব্দ কৰা হয় বা কি সন্দেহজনক সামগ্ৰী জব্দ কৰা হয় সেয়া আমি পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম মই ইতিমধ্যে ND24 দৰ্শকসকলক জনাইছোৱে যে বৰ্তমানো তেখেতৰ বাসগৃহত অভিযান অব্যাহত ৰাখিছে CM ভিজিলেন্সৰ বৃহৎ দলে তেওঁলোকে তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰিছে বৰ্তমানো বিষয়াগৰাকী ভিতৰত আছে তেওঁকো জেৰা চলাই থকা হৈছে শীৰ্ষ যিসকল বিষয়া আছে CM ভিজিলেন্সৰ তেওঁলোকে সোধা পোছা অব্যাহত ৰাখিছে বা তেওঁলোকৰ হাতত যিসমূহ তথ্য আছে যিসমূহ তথ্যৰ ভিত্তিত তেওঁলোকে এই গোচৰটো পঞ্জীয়ন কৰিছে সেই তথ্যসমূহ সোধা পোছা অব্যাহত ৰাখিছে কিমান দূৰ সত্য তেওঁ কেনেধৰণে নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত হৈছিল সঞ্চালিকা হৈ থকা সময়ত কাক নিযুক্তি দিয়া হৈছিল সেই গোটেই তথ্য পাতি তেওঁলোকৰ পৰা সংগ্ৰহ কৰা হৈছে আমি পৰৱৰ্তী সময়ত বিষয়াসকলৰ লগতো কথা পতাৰ চেষ্টা কৰিম বা যিগৰাকী প্ৰাক্তন ACS বিষয়া তেখেতৰ লগতো আমি কথা পতাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যেটো অভিযান চলি আছে অভিযানৰ দৃশ্যাংশ আমি ND24 দৰ্শকসকলক সমান্তৰালভাৱে দেখুৱাবলৈ চেষ্টা কৰিছো আমি পৰৱৰ্তী সময়ত সকলো তথ্য অৰ্থাৎ পৰৱৰ্তী যি তথ্য আমি লাভ কৰো সেয়া জনাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত ধন্যবাদ জনাইছো আপোনাক তথ্যখিনি জনোৱাৰ বাবে আকৌ কৈছো গুৱাহাটীৰ জালুকবাৰীত CM ভিজিলেন্সৰ এটা দলে গৈ অভিযান অব্যাহত ৰাখিছে অৱসৰপ্ৰাপ্ত এগৰাকী ACS বিষয়া কবিতা ডেকা আৰু কবিতা ডেকাৰ বাসগৃহত অভিযান এতিয়াও অব্যাহত আছে সেই সময়ত যি সময়ত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে সেই সময়ত তেওঁ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ শিপিনী নিযুক্তি কেলেংকাৰী বা হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সঞ্চালিকা হিচাপে কৰ্ম সম্পাদন কৰি আছিল তেতিয়াই সেই নিযুক্তি কেলেংকাৰী সংঘটিত হোৱাৰ গোচৰ ৰুজু হৈছিল CM ভিজিলেন্সত সেই বিভাগৰ সঞ্চালক হৈ থাকোঁতে সংঘটিত কৰিছিল সেই বিয়াগুম নিযুক্তি কেলেংকাৰী তাৰ পাছতে মুখ্যমন্ত্ৰী তদাৰকী কোষত ৰুজু হৈছিল কেলেংকাৰীৰ গোচৰ আৰু কেলেংকাৰীৰ সেই গোচৰতে আজি পুৱাৰ ভাগৰে পৰা CM ভিজিলেন্সে অভিযান অব্যাহত ৰাখিছে বিষয়াগৰাকীৰ বাসগৃহত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ